এটা ভগ্নপ্ৰায় বাসগৃহ আৰু তাতেই 10 গৰাকী দিব্যাংগৰ কঠোৰ জীৱন সংগ্ৰাম মনত কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ দুৰ্বাৰ হেঁপাহ চৰকাৰ সহৃদয়বানৰ পৰা বিচাৰিছে অকণমান সহায় নুমলীগড়ৰ শামুকজানৰ দৃশ্য এয়া এইটো অৰ্ধনিৰ্মিত ভগ্নপ্ৰায় বাসগৃহত কঠোৰ জীৱন সংগ্ৰাম চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10 গৰাকীকৈ দিব্যাংগৰ নিতৌ ৰাইজৰ কাষলৈ ওলাই গৈ 2 পইচা ধন যোগাৰ কৰি এওঁলোকে জীয়াই থাকিবৰ বাবে কঠিন জীৱন যুদ্ধত ব্ৰতী হৈছে কিন্তু বিভিন্ন সময়ত এওঁলোক সন্মুখীন হয় বিপদৰ মোবাইল কণ্টেক্টৰ জৰিয়তে এক গোট হৈ এওঁলোক 2020 চনৰ পৰা একেলগে বসবাস কৰিছে গঠন কৰিছে অল আছাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি সপোন দেখিছে দিব্যাংগ লোকৰ পৰিয়াল একেলগে বসবাস কৰি আগবাঢ়ি যোৱাৰ আমি 2020 পৰা আছো এনেকে আমি ইজনে সিজনে লগ হৈছো ধৰক আমাৰ মোবাইল কণ্টেক্টৰ জৰিয়তে আৰু মোবাইল কণ্টেক্টৰ জৰিয়তে লগ হৈ আমি এনেকে একেলগে আছো আমি আসলতে বহুত কষ্ট কৰি চলা হয় আমি ৰাইজৰ মাজত ওলাই যাব লগা হয় ৰদে বৰষুণে ৰাইজৰ মাজত ওলাই গলেহে আমি মানে চলিব পৰা অৱস্থাত বৰ্তমান এনেকুৱা অৱস্থাত আছো আমি এদিন ওলাই নগলে এনেকুৱা হয় মানে টনাটনি হৈ যায় এই সকল দিব্যাংগৰ লক্ষ্য যে নিজৰ লগতে অন্য দৃষ্টিহীন লোকক কিদৰে সহায় কৰি সুন্দৰকৈ ৰাখিব পাৰে লগতে এওঁলোকে বিচাৰিছে কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ কেনেকৈ স্বাৱলম্বী হ'ব পাৰে যাৰ বাবে এই 10 গৰাকী দিব্যাংগই বিচাৰিলে চৰকাৰ তথা সহৃদয়বানৰ সহায় সামৰ্থ্যৱান ব্যক্তিক এটাই আহ্বান জনাম যে বহুতেই দৃষ্টিহীন বুলি ক'লে ভাবে যে এওঁলোকে বাটতে ঘূৰিহে ফুৰিছে গতিকে এওঁলোকৰনো কি কাম কিন্তু আমি এনেকৈ ঘূৰি ফুৰাৰ আঁৰত আমাৰ এটা মহৎ উদ্দেশ্য আছে দৃষ্টিহীন লোক তেওঁলোকক আমি কেনেকৈ আচলতে সুন্দৰভাৱে তেওঁলোকক ভালদৰে ৰাখিব পাৰোঁ সেইটোৱে আমাৰ চিন্তা কাৰিকৰী শিক্ষা প্ৰদান কৰি বা আমি নিজে লৈও কেনেদৰে স্বাৱলম্বী হৈ চলিব পাৰোঁ আমাৰ সেইটোৱে মূল লক্ষ্য এই সকল দিব্যাংগক চৰকাৰ তথা সহৃদয়বানে সহায় কৰিবলৈ যোগাযোগ কৰক 70996-02710 মোবাইল নম্বৰত চৰকাৰ তথা আপোনাৰ মোৰ অকণমান সহায় এই সকল দিব্যাংগৰ বাবে হ'ব আশীৰ্বাদ কেমেৰা পাৰ্চন প্ৰবীণৰ সৈতে নুমলীগড়ৰ পৰা বিনন ফুকন নিউজ লাইভ